পঞ্চম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ গণিতৰ পাঠ নং 3 কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই প্ৰশ্নবোৰ বহুত ইণ্টাৰেষ্টিং, গতিকে আমি আজি সমাধান কৰিবলৈ ওলাইছোঁ। আৰু যিসকলে জটিল পোৱা অকণমান যদি প্ৰশ্নবোৰ বুজি লোৱা তেতিয়াহ'লে আশা কৰোঁ বুজিবলৈ সহজ হ'ব। এতিয়া আমাৰ প্ৰথমটোত দিছিলে যে অৰ্ণৱৰ সমস্যা সমাধান কৰোঁ আহা, নহয় জানো? অৰ্ণৱৰ দেউতাকে ঘৰৰ কাষতে থকা মাটিডৰাত ৰবি শস্যৰ খেতি কৰিবলৈ সিদ্ধান্ত ল'লে। ৰবি শস্য মানে হৈছে এটা হৈছে ৰবি শস্য, এটা হৈছে খাৰিফ শস্য। গতিকে ৰবি শস্য কোনবোৰ? যিবিলাক সাধাৰণতে ঠাণ্ডাৰ দিনত খেতি কৰা হয়, নহয় জানো? যেনে বন্ধাকবি, আলু, মটৰ, হয়নে, বেঙেনা, মূলা, নহৰু, এইবিলাক হৈছে ৰবি শস্য বুলি কয় দেই। গতিকে ৰবি শস্য খেতি কৰিবলৈ মানে ৰবি শস্য মানে কি বুজি পালা? যে যিবোৰ খেতি সাধাৰণতে ঠাণ্ডাৰ দিনত, অৰ্থাৎ কম পানী বেছি নালাগে মানে এইবিলাকত সিদ্ধান্ত ল'লে। গতিকে এইটো হৈছে ৰবি দেউতাকৰ খেতিডৰাৰ খেতিৰ মানে আমাৰ বাউণ্ডাৰীটো, নহয়নে বাৰু? ইয়াত দেখিছা তাৰমানে কি কি খেতি কৰিছে? ইয়াত বন্ধাকবি, হয়নে? এয়া হৈছে আলু, এয়া নহৰু, এয়া হৈছে বেঙেনা, এয়া মটৰ, মূলাৰ খেতি। এতিয়া ইয়াৰ লগতে আমাক কেইটামান প্ৰশ্ন উত্তৰ সমাধান কৰিবলৈ দিছে। তোমালোকে দেখিছা এই যিবোৰ প্ৰশ্ন ইয়াত দিছে, এই প্ৰশ্নবোৰ আমি ইয়াত সমাধান কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া প্ৰথম প্ৰশ্নত কি দিছিলে? যে অৰ্ণৱৰ দেউতাকে খেতি কৰিবলৈ লোৱা মাটিডৰাৰ কালি কিমান? আমাক মাটিডৰা কি উলিয়াব দিছে? কালি উলিয়াবলৈ দিছে। গতিকে আমি চোৱাচোন প্ৰথমটো প্ৰশ্ন, অৰ্ণৱৰ দেউতাকে খেতি কৰিবলৈ লোৱা মাটিডৰাৰ কালি কিমান? গতিকে মাটিডৰাৰ আমাৰ দিশ কিমান আছে আমিতো চাই ল'ব লাগিব, নহয় জানো? গতিকে আমি যদি মাটিডৰাৰ যে এইটো হৈছে অৰ্ণৱৰ দেউতাকৰ মাটি, গতিকে এই মাটিডৰাত দিশ কিমান হ'ব? মানে এইফালটোৱে দিশ নহয় জানো? এইটো হৈছে 20 আৰু এইটো হৈছে 30। গতিকে 20 আৰু 30 যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে গোটেইটো মিলাই পেলাই আমাৰ কি হৈ যাব? দিশ হৈ যাব। গতিকে দিশ কিমান হ'ব? দিশ হ'ব 20 যোগ 30 সমান কিমান হৈ যাব? 50 মিটাৰ। আৰু খেতিডৰাৰ প্ৰস্থ, এতিয়া প্ৰস্থ মানে কি? তোমালোকে এইফালটো বহলটো চোৱাচোন কিমান আছে? ইয়াত আছে 10, ইয়াত আছে 30, 10 30 কিমান হৈ যাব? 40। গতিকে 10 যোগ 30 সমান কিমান হৈ গ'ল? 40 মিটাৰ। গতিকে আমি দীঘ আৰু বহলটো পাই গ'লোঁ, নহয়নে বাৰু? তেতিয়াহ'লে আয়তাকাৰ খেতিডৰা, যিহেতু আয়তাকাৰ বুলি কিয় ক'লোঁ? যে যিহেতু দিঘ আৰু প্ৰস্থ কিন্তু কি হয়? সমান নহয়, দিঘটো ডাঙৰ আৰু প্ৰস্থটো সৰু। গতিকে আমি জানো আয়ত কাক কয়নো? যে যাৰ যি চতুৰ্ভুজৰ মানে চাৰিওডাল বাহু সমান নহয় বা বিপৰীত বাহুবোৰহে সমান। যিহেতু চাৰিওডাল বাহু সমান নহ'ল, এটা 50 হ'ল, এটা 40 হ'ল, গতিকে এইটো নিশ্চয় কি হ'ব? আয়ত হ'ব। আয়তাকাৰ খেতিডৰাৰ কালি, এতিয়া আমি কালি কেনেকৈ উলিয়াওঁ? কালিৰ সূত্ৰটো কি? দিক পূৰণ প্ৰস্থ, নহয় জানো? গতিকে আমাৰ দিক কিমান দি আছে? 50, আমি বহুৱাই দিলোঁ, দিঘৰ তলত 50 বহুৱালোঁ, আৰু প্ৰস্থ কিমান দি আছে? এইটো 40, হয়নে? এতিয়া এই শূন্য আৰু শূন্য যে আছে, এই শূন্য দুটা আমি একেলগে যদি লিখোঁ তেতিয়াহ'লে কিমান হ'ব? দুটা শূন্য হ'ল। আৰু 5 4 গুণে যদি 5, আৰু ইয়াত যে 5 আছে নে নাই? আৰু 4 আছে, 5 আৰু 4টো যদি বেলেগে পূৰণ কৰি দিওঁ, 5 4 গুণ 20। তাৰমানে আমাৰ উত্তৰটো কিমান হ'ল? একক, দশক, শতক, হাজাৰ, মানে 2000 বৰ্গ মিটাৰ। এইটোৱে হ'ব আমাৰ কি আছে? তাৰ পৰৱৰ্তী প্ৰশ্নটো দিছিল যে মাটিডৰাত বেৰ দিবলৈ কিমান দৈৰ্ঘ্যৰ বেৰ লাগিব? গতিকে ইতিমধ্যে আমি পাইছোঁ যে দিশ কিমান আছে? দিশ হৈছে 20 যোগ 30 সমান 50 মিটাৰ, নহয় জানো? আৰু প্ৰস্থ 10 যোগ 30 সমান 40 মিটাৰ। তে বেৰ, আমি এটা কথা লিখিছোঁ যে মাটিডৰাৰ মুঠ দৈৰ্ঘ্যৰ দিব লগা বেৰৰ পৰিমাণ উলিয়াবলৈ ইয়াৰ পৰিসীমা উলিয়াব লাগিব। পৰিসীমাটোনো কিমান সেইটো আমি উলিয়াব লাগিব। গতিকে পৰিসীমানো কেনেকৈ উলিয়াই? পৰিসীমা যিহেতু মাটিডৰা আয়তাকাৰ, গতিকে আয়তাকাৰ মাটিৰ পৰিসীমা কেনেকৈ উলিয়াম? 2 পূৰণ দিশ যোগ প্ৰস্থ। এইটোৱে নহয় জানো পৰিসীমাৰ ফৰ্মুলা? 2ৰ ঠাইত 2, দীঘৰ ঠাইত 50 বহালোঁ, প্ৰস্থৰ ঠাইত 40 বহালোঁ। এইবাৰ 50 আৰু 40 পূৰণ নহয়, এইবাৰ 50 আৰু 40 কি কৰিব লাগিব? যোগ কৰি দিলোঁ। গতিকে 50 0 যোগ 0 মানে 0, আৰু 5 4 9, গতিকে কিমান পালোঁ? 90। গতিকে 2 পূৰণ 90 পালোঁ। 90 দুগুণে কিমান হৈ যাব? এতিয়া আমি পূৰণ কৰিব লাগে। গতিকে শূন্যটো ইয়াত শূন্যটো বহাই লোৱাচোন, হ'ল। শূন্যটো ইয়াত বহাই ল'লোঁ, আৰু 2 9 গুণ কিমান? 2 9 গুণ হ'ব 18। গতিকে মুঠতে কিমান হৈ গ'ল? 180 মিটাৰ হৈ গ'ল। এইটো কি উলিয়ালোঁ আমি? পৰিসীমা। কাৰ পৰিসীমা? যে আমাৰ মুঠ খেতিডৰাৰ পৰিসীমা। বুজি পালা? এইবাৰ আমাক তাৰ পিছৰটো প্ৰশ্নত দিছিলে যে
1 মিটাৰ বেৰ দিওঁতে যদি 40 টকা খৰচ হয় আমাৰতো বেৰ দিব লাগিব খেতিত নহয় জানো তে 1 মিটাৰ বেৰ দিওঁতে কিমান খৰচ হৈছে বুলি কৈছে 40 টকা তেন্তে মাটিডৰাৰ চাৰিওফালে বেৰ দিবলৈ মুঠ কিমান টকা খৰচ হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল চাৰিওফালৰ যিটো বেৰ সেইটোকে কি বাৰু কয় বাৰু পৰিসীমা নকয় জানো চাৰিওফালৰ বেৰটোকে পৰিসীমা বুলি কয় গতিকে মাটিডৰাৰ পৰিসীমা আমি ইতিমধ্যে উলিয়াইছো কিমান উলিয়াইছো ইয়াৰ আগৰটো অংকত 180 মিটাৰ আমি লিখি ললো মাটিডৰাৰ পৰিসীমা হৈছে 180 মিটাৰ এতিয়া 1 মিটাৰ বেৰ দিয়াৰ খৰচ কিমান বুলি কৈছে 40 টকা হয়নে যদি 1 মিটাৰ বেৰ দিয়াৰ খৰচ 40 টকা হয় তেন্তে 180 মিটাৰ বেৰ দিবলৈ যাওঁতে খৰচটো বেছি হ'ব নে কম হ'ব নিশ্চয় বেছি হ'ব গতিকে এয়া চোৱাচোন মই কাষতে লিখি থৈছো বেছি হ'লে আমি কি কৰিব লাগে পূৰণ কৰিব লাগে গতিকে ইয়াত কিমান আছিল 40 পূৰণ ইফালে কিমান আছে 180 এই 180 তুমি এটা লিখি দিম এই দুটা আমি পূৰণ কৰি দিলে কিন্তু আমি কি পাই যাম মুঠ খৰচটো পাই যাম গতিকে শূন্য কেইটা আছে ইয়াত এটা শূন্য ইয়াত এটা শূন্য দুটা শূন্য আমি কাষতে লিখি ললো এতিয়া 4 ৰে 18ক যদি পূৰণ কৰো কেনেকৈ পূৰণ কৰিম 4 8 গুণে 32ৰ 2 হয়নে বাৰু তোমালোকে এক্সট্ৰাকে পাতি পেলাই আৰু কৰিব নালাগে ইয়াতেই কৰিব পাৰিবা 4 8 গুণে 32ৰ 2 উকুলিব কিমান 3 3 মনত ৰখা 4 1 গুণে 4 আৰু কলা 3 কিমান হৈ যাব 7 হৈ যাব গতিকে এটো হ'ব 72 আৰু যদি তোমালোকে বিচাৰিছা এক্সট্ৰাকে পূৰণ কৰি লবলৈ তেনেহলে এনেকৈ হ'ব এটো 18 ললো পূৰণ 4 গতিকে 4 8 গুণ 32ৰ 2 উকুলিল 3 4 গুণ 4 3 7 হয়নে 4 গুণ 4 আৰু কলা 3 7 গতিকে কিমান হৈ গ'ল 72 গতিকে 72 এটো আমাৰ 72 18 আৰু 4 পূৰণ কৰিলে 72 হ'ল আৰু লগতে দুটা শূন্য আছে না নাই এই দুটা শূন্য লিখি দিলো মুঠতে আমাৰ কিমান টকা খৰচ হ'ব গোটেই বেৰটো দিওঁতে আমাৰ 72 হ'ব মানে একক দশক শতক হাজাৰ অৰ্থাৎ 7200 টকা আমাৰ খৰচ হ'ব গতিকে এইটো হৈছে 3 নম্বৰ প্ৰশ্ন এতিয়া ইয়াৰ পৰা আমি পিছত কি প্ৰশ্নটো চোৱাচোন 4 নম্বৰ প্ৰশ্নটো দিছিল যে আলু খেতি কৰা মাটিডৰাৰ কালি কিমান গতিকে আলু খেতিনো ক'ত কৰিছিল আমি চাও আহাচোন এই কোন হৈছে আলু খেতি নহয়নে বাৰু এয়া চোৱাচোন আলু খেতি ইয়াতে কৰা হৈছে গতিকে আলু খেতিডৰাৰ দিকটো কিমান বাৰু এইটো হৈছে দিক চোৱা দিক কিমান দিছে 30 মিটাৰ আৰু এইফালটো হৈছে প্ৰস্থ গতিকে প্ৰস্থ কিমান প্ৰস্থও হৈছে 30 মিটাৰ মানে দিক যিমান প্ৰস্থও সিমান যদি চতুৰ্ভুজৰ দিক আৰু প্ৰস্থ যদি সমান হয় তেনেহলে আমি গোটেইটো কি বুলি কম বৰ্গ বুলি কম হয়নে গতিকে এইটো হৈছে এটা বৰ্গ মানে আলু খেতিডৰা য'ত কৰিছে সাইজটো কেনেকুৱা এটা বৰ্গৰ নিচিনা হয়নে বাৰু গতিকে আলু খেতিডৰা আমি কি উলিয়াব লাগে এবাৰ কালি উলিয়াব লাগে গতিকে চোৱাচোন কি লিখিছো যে আলু খেতি কৰা মাটিডৰা বৰ্গাকৃতি গতিকে ইয়াৰ এডাল বাহুৰ জোখ কিমান 30 মিটাৰ গতিকে আমি জানো বৰ্গৰ কালি সমান কিমান বাহু পূৰণ বাহু বৰ্গ একক নহয়নে বাৰু গতিকে এটা বাহু কিমান দিয়া আছে 30 আৰু এটা বাহু 30 এই হ'ব বৰ্গ মিটাৰ এটা শূন্য কেইটা থাকিল শূন্য আৰু শূন্য দুটা শূন্য আৰু 3 3 গুণে 9 দুটা শূন্য আৰু 9 মানে 900 বৰ্গ মিটাৰ এইটো হৈ গ'ল আমাৰ আলু খেতিডৰাৰ কালি ঠিক আছে এইবাৰ ইয়াৰ পৰৱৰ্তীত আমাক সুধিছিলে যে বেঙেনা খেতিডৰাৰ কালি কিমান যে তোমালোকে বেঙেনা খেতি কোনটো এইটো বেঙেনা খেতি আমি অসমীয়াতে ধেমালি কৰিব এটা কথা কওঁ বেঙেনা দিয়া বা বেঙেনা খেতি হয়নে বেঙেনা খেতি মানে লছ হোৱাটো বুজায় নহয় জানো কিন্তু ইয়াত কিন্তু লছ হোৱা নহয় আমি সঁচা সঁচিকে কি কৰিম যে বেঙেনা খেতিডৰাৰনো কিমান আছিলে চাই লওঁচোন এইটো বেঙেনা খেতি কৰিছে তাৰ দিক মানে কি বাৰু দীঘল কিমান আছে এইটো চোৱাচোন এই কোণৰ পৰা এই কোণলৈ বেঙেনা খেতি কৰিছে হয় না দীঘলটো কিমান বাৰু 25 মিটাৰ হয়নে আৰু ইফালে বহলটো কিমান আছে 10 মিটাৰ গতিকে বেঙেনা খেতিডৰা কৰিবলৈ হলে তাৰ মানে কি এফালে দিক এফালে বহল গতিকে দিক আৰু বহলটো যেহেতু বেলেগ বেলেগ এইটো 25 এইটো 10 গতিকে নিশ্চয় ই কিন্তু কি নহয় এটা বৰ্গ নহয় এইটো কি হ'ব এটা আয়ত গতিকে আমি বেঙেনা খেতিডৰা কি উলিয়াব লাগে আমি পৰিসীমা উলিয়াব লাগে হয়নে তো ইয়াত আমাক প্ৰশ্নটো দিছিল যে বেঙেনা খেতি কৰা মাটিডৰাৰ পৰিসীমা নিৰ্ণয় কৰা বেঙেনা খেতিডৰা মাটিডৰাৰ আকৃতি হৈছে আয়ত আকৃতিৰ মানে দিক প্ৰস্থ সমান নহয় ইয়াৰ দিক হৈছে 25 মিটাৰ আৰু প্ৰস্থ হৈছে 10 মিটাৰ গতিকে বেঙেনা খেতিডৰাৰ কালি কিমান হ'ব দিক পূৰণ প্ৰস্থ আমি জানো আয়তৰ পৰিসীমা আয়তৰ কালি কিমান দিক পূৰণ প্ৰস্থ গতিকে 25 দিক মানে কিমান দিয়া আছে 25 আৰু প্ৰস্থ কিমান দিয়া আছে এইটো দিগৰ ঠাইত আমি 25 লিখিলো দেই আৰু এই যে প্ৰস্থটো দিয়া আছে প্ৰস্থ ঠাইত আমি কিমান লিখিম 10
এই 10টো লিখিলোঁ এতিয়া পূৰণ কেনেকৈ কৰিব লাগে পূৰণৰ বেলিকা শেষত থকা শূন্যবোৰ আমি প্ৰথমতে লিখি ল'ব পাৰোঁ এইটো একেবাৰে শেষত শূন্য আছে নাই তো লিখি ল'লোঁ আৰু 25 এগুণে 25 গতিকে কিমান হৈ গ'ল এয়া 25 আৰু 1 দেখিছা নহয় 25 এগুণে 25 মানে একক দশক শতক অৰ্থাৎ 250 বৰ্গ মিটাৰ এইটো কি হৈ গ'ল বেঙেনা খেতিটোৰ কালি হৈ গ'ল হয়নে তাৰপিছত আটাইতকৈ কম ঠাইত কি খেতি কৰা হৈছিল আমি লিখিব লাগে আমি লিখিলোঁ যে আটাইতকৈ কম ঠাইত মূলাৰ খেতি কৰা হৈছিল কেনেকৈ গম পালোঁ তোমালোকে লিখি ল'বা উত্তৰটো যে মূলাৰ খেতি তো ইয়াৰ দেখুৱাবলৈ মই তোমাক যত্ন কৰিছোঁ এইটো চোৱা ইয়াত যিবোৰ খেতি হৈছে এইটো হৈছে বন্ধাকবিৰ খেতি এইটো হৈছে আলুৰ খেতি এইটো নহৰুৰ খেতি এইটো বেঙেনা খেতি এইটো মটৰৰ খেতি গতিকে মূলাৰ খেতিটো চোৱাচোন দিক কিমান দিক হৈছে 10 আৰু বহলো হৈছে 10 মানে দুইটা একেই গতিকে এইটো কি ইয়াৰ কালি যদি উলিয়াও 10 গুণ কিমান হ'ব 100 হ'ব আৰু সৰু যেন লগা এই যে নহৰুৰ খেতিটো দেখিছা ইয়াৰ দিকটো হৈছে এইকণৰ পৰা এইকণলৈ চোৱা এইকণৰ পৰা এইকণলৈ কিমান 15 আৰু ইফালে হৈছে 10 গতিকে ইয়াৰ যদি আমি দিক পূৰণ প্ৰস্ত কৰি দিওঁ তেতিয়াহ'লে কিমান হৈ যাব 150 হ'ব বৰ্গ মিটাৰ বৰ্গ মিটাৰ হ'ব আৰু এইটোৰ কালি হ'ব 100 বৰ্গ মিটাৰ গতিকে দেখা গ'ল যে এইটো 150 আৰু নহৰু হৈছে 150 আৰু মূলা হ'ল 100 গতিকে চবতকৈ সৰু হ'ব 100 মানে মূলা খেতিটো আটাইতকৈ কম ঠাই লৈছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ এই প্ৰশ্নখিনি এতিয়া আমি ইয়াৰ ওপৰৰ যিখিনি প্ৰশ্ন আছে ইয়াতো এটা প্ৰশ্ন দিছিল চোৱাচোন 4 সেন্টিমিটাৰ জোখৰ এটা বৰ্গ আঁকা ইয়াৰ ওপৰত ক লিখা ইয়াৰ 3 গুণ বাহুৰ আন এটা বৰ্গ আঁকা আৰু ইয়াৰ ওপৰত খ লিখা লিখি পেলাই তলৰ প্ৰশ্নবিলাক আমি এটা এটাকৈ সমাধান কৰিব লাগে তেতিয়াহ'লে চোৱা আমি এইটো দুটা বৰ্গ আঁকিছোঁ হয়নে এইটো এটা বৰ্গ আঁকিছোঁ এইটো এটা সৰু বৰ্গ ইয়াৰ এটাল বাহু কিমান 4 সেন্টিমিটাৰ তোমালোকে স্কেলেৰে জুখি 4 সেন্টিমিটাৰ আকাৰৰ এটা বৰ্গ আঁকি ল'বা দেই এইটো নাম কি দিলোঁ ক আৰু এটা ডাঙৰ বৰ্গ ইয়াৰ ওপৰতে আঁকি দিলোঁ তোমালোকে আচলতে যদি বেলেগে লিখিব বিচাৰা আঁকিব বিচাৰা বেলেগকেও আঁকিব বিচাৰা পাৰিবা তো এই বাহুটো তাৰ কিমান গুণ বুলি কৈছিলে 3 গুণ বুলি কৈছিলে দেই গতিকে 4 প্ৰথম এই বাহুটো কিমান 4 তাৰ 3 গুণ মানে হৈছে পূৰণ 3 গুণ গতিকে 4 3 গুণ কিমান 12 সেন্টিমিটাৰ তাৰ মানে আমি যেটো ডাঙৰ বৰ্গ আঁকিম ন এই ডাঙৰ বৰ্গটো আমি কিমান আঁকিব লাগিব 12 সেন্টিমিটাৰ বাহুৰ ল'ব লাগিব ঠিক আছে আৰু এইটো আমি স্কেল দি জুখি তোমালোকে জুখি আঁকিবা মই জুখি পেলাই আঁকিছোঁ এইটো 12 সেন্টিমিটাৰ আঁকি ল'লোঁ আৰু ইয়াৰ নাম দিলোঁ মই খ এটা আমাক প্ৰথমতে প্ৰশ্ন দিছিল যে প্ৰথমটো বৰ্গৰ আমি ইয়াত চোৱাচোন এডাল বাহু কিমান পাইছোঁ 4 সেন্টিমিটাৰ প্ৰথমটো বৰ্গ মানে কি বাৰু এই সৰু বৰ্গটো নহয়নে 4 সেন্টিমিটাৰ দ্বিতীয়টো বৰ্গৰ এডাল বাহু কিমান এডাল বাহু আমি পাইছোঁ ইয়াৰ 3 গুণ 4 পূৰণ 3 মানে কিমান 12 সেন্টিমিটাৰ হয়নে নহয় এতেকে আমাক প্ৰশ্ন উঠিছিলে প্ৰথমটো প্ৰশ্ন দিয়া আছিলে যে ক বৰ্গটোৰ পৰিসীমা কিমান তা আমি যেটো সৰু বৰ্গ পালোঁ ইয়াত ক বৰ্গ পালোঁ তাৰ পৰিসীমা উলিয়াব লাগে নহয় জানো গতিকে বৰ্গৰ পৰিসীমাৰ সূত্ৰটো কি বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হ'ল 4 পূৰণ এটা বাহু হয়নে গতিকে 4 লিখিলোঁ এইটো আমাৰ ফৰ্মুলাৰ 4 আৰু এটা বাহু মানে কিমান এটা বাহু মানে সৰু বৰ্গত এটা বাহু কিমান 4 হয়নে সেইকাৰণে এই এটা বাহুৰ ঠাইত আমি কি লিখি দিলোঁ 4 লিখি দিলোঁ গতিকে 4 গুণ কিমান হৈ গ'ল 16 সেন্টিমিটাৰ এইটোৱে হৈ গ'ল আমাৰ প্ৰথমটো বাহু বৰ্গৰ পৰিসীমা হৈ গ'ল মানে সৰু বৰ্গটোৰ পৰিসীমা বা ক বৰ্গটোৰ পৰিসীমা এবাৰ খ বৰ্গটোৰ পৰিসীমা কিমান খ বৰ্গটোৰ পৰিসীমা হ'ল 4 পূৰণ এটা বাহু একেই পৰিসীমাৰ সূত্ৰ 4 পূৰণ এটা বাহু কাৰ পৰিসীমা এইটো বৰ্গৰ পৰিসীমা আয়তৰ পৰিসীমা নহয় কিন্তু কাৰণ আয়তৰ পৰিসীমাৰ সূত্ৰ কি 2 পূৰণ দিক যোগ প্ৰস্থ এইটো হৈছে আয়তৰ বৰ্গৰ পৰিসীমা তো বৰ্গৰ পৰিসীমা কিমান হৈ গ'ল 4 পূৰণ এটা বাহু তে 4 আৰু ডাঙৰ যে বৰ্গটো এই যে ডাঙৰ বৰ্গটো লৈছা নহয় জানো ডাঙৰ বৰ্গটোৰ এটা বাহুৰ কালি এটা বাহুৰ যোগ কিমান 12 গতিকে এটা বাহু ললোঁ কিমান 12 4 12 গুণ কিমান 12 গুণ 12 12 2 গুণ 24 12 3 গুণ 36 12 4 গুণ 48 গতিকে উত্তৰটো হ'ব 48 সেন্টিমিটাৰ কি ওলাই গ'ল আমাৰ খ বৰ্গটোৰ কালি ওলাই গ'ল ঠিক আছে আৰু এইবাৰ আমি কি উলিয়াম যে খ বৰ্গটোৰ এইটো খ বৰ্গটোৰ আমাৰ কি ওলাইছিল পৰিসীমা এবাৰ আমি খ বৰ্গটোৰ কি উলিয়াম কালি উলিয়াম তে বৰ্গৰ কালি সমান কিমান বৰ্গৰ কালি সমান হৈছে বাহু পূৰণ বাহু হয় নে নহয় গতিকে এডাল বাহু কিমান 12 আৰু আনডাল বাহু এইটো 12 12 গুণ কিমান 12 গুণ কিমান তোমালোকে পূৰণ কৰি চাই ল'বাচোন 12 আৰু 12 যদি আমি পূৰণ কৰি উত্তৰটো কিমান হ'ব 144 আৰু নেওতা যদি তোমালোকে জানা 12 গুণ 144 হয় দেই গতিকে 144 বৰ্গ সেন্টিমিটাৰ আমি কি পাই গ'লো খ বৰ্গটোৰ কালি পাই গ'লো তেতে ক বৰ্গটোৰ কালি কিমান তে ক বৰ্গটোৰ কালি আমাক পোনপটীয়াকৈ প্ৰশ্ন উলিয়াবলৈ দিয়া নাই কিন্তু আমি উলিয়াই ল'ব লাগিব কাৰণ বৰ্গৰ কালি কিমান বাহু পূৰণ বাহু এডাল বাহু সৰু বৰ্গটো
যেটো ক বৰ্গ তাৰ কালি কি বাহু এডাল বাহু কিমান আছিলে 4 বাহু পূৰণ বাহু মানে কিমান হ'ব 4 4 গুণ 16 বৰ্গ সেন্টিমিটাৰ গতিকে ইয়াৰ কালি হৈছে সৰুটোৰ বৰ্গ হৈছে কালি হৈছে 16 বৰ্গ সেন্টিমিটাৰ আৰু ডাঙৰটোৰ কালি হৈছে 144 বৰ্গ সেন্টিমিটাৰ হৈ গ'ল এতিয়া আমি এটা কাম কৰিলো কি কাম কৰিলো চোৱাচোন এই যে হৰণ এটা দিলো হয়নে 144ক 16 এটা হৰণ দিছো কিয় দিছো হেতু মই বুজাই আছো তোমালোকক গতিকে পোন প্ৰথমে আমি এই হৰণটো কেনেকৈ কৰে চাই লওঁ আহাচোন ধৰি লোৱা এটো হৈছে 144 ইয়াক আমি কৰিব লাগে 16 ৰে গতিকে 16 ৰে প্ৰথমতে 14ক না যায় নহয় জানো 14ক নোযোৱা কাৰণে আমি গোটেইটোকে ধৰিব লাগিব কিমান 144 আৰু 16ৰ ভাগ নেওতা আমাৰ মুখস্থ থাকিব লাগিব গতিকে 16 গুণ 16 এনেকৈ যদি মাতি যাও 16 9 গুণে কিমান হৈ যাব 144 গতিকে ইয়াত 9 পাতিম আৰু ইয়াতে তলত কিমান পাতিম 144 হলে এটো আমি আজডাল টানি দিলো গতিকে উত্তৰ আহি গ'ল 0 ঠিক আছে গতিকে এই এনেকৈ নকৰি পেলাই আমি 144 টো ওপৰলৈকে 16 যদি তলত লিখো আৰু ইয়াক কটাকটি কৰা বুলি কয় গতিকে 16 ৰে ইয়াক যদি কটাকটি কৰা মানে এই হৰণটোকে কটাকটি কৰা বুলি কৈছে এনে কটাকটি কৰি আমি উলিয়াব পাৰো যে 16 ৰে 144 কেইবাৰ গ'ল 9 বাৰ গ'ল এখানে আমি কাটি দিলো আমাৰ উত্তৰটো কিমান থাকি গ'ল 9 এইবাৰ কাটি দিলো কিন্তু আমাৰ মেইন উত্তৰটো থাকি গ'ল কিমান 9 গতিকে 16 ৰে 144 কেইবাৰ যায় 9 বাৰ যায় অৰ্থাৎ ক বৰ্গতকৈ খ বৰ্গৰ কালি কিমান গুণ বেছি এই যে হৰণ কৰি যোনটো উত্তৰ হলাই কিমান গুণ আমাক প্ৰশ্ন সুধিছিলে যে ক বৰ্গতকৈ খ বৰ্গৰ কালিটো কিমান বেছি আমাৰ ডাঙৰ যেটো বৰ্গ তাৰ কালিটো বেছি নহয় জানো তাৰ কালিটো কিমান বাৰু ডাঙৰটোৰ কালি আছিল কিমান 144 আৰু সৰুটোৰ কালি কিমান আছিল সৰুটোৰ কালি আছিল 16 কিমান বেছি কিমান গুণ বেছি গতিকে উত্তৰটো হ'ব 9 গুণ বেছি হল তাৰ পিছত হ'ব বৰ্গ দুটাৰ পৰিসীমাৰ পাৰ্থক্য এটা পাৰ্থক্য মানে হৈছে বিয়োগ কৰা দেই পাৰ্থক্য মানে কি বিয়োগ কৰা পৰিসীমাৰ পাৰ্থক্যটো ডাঙৰ বৰ্গটোৰ পৰিসীমা কিমান আছিল 48 আছিল আৰু সৰু বৰ্গটোৰ পৰিসীমা কিমান আছিল 16 আছিল তো 48 পৰা যদি আমি 16 বিয়োগ কৰো এটা 8 ৰ পৰা 6 গলে 2 আৰু 4 ৰ পৰা 1 গলে 3 গতিকে আমাৰ উত্তৰটো ওলাই গল কিমান 32 সেন্টিমিটাৰ হল মানে বৰ্গ দুটাৰ কি পৰিসীমাৰ পাৰ্থক্য মানে কি বুলি কলো পাৰ্থক্য মানে হৈছে বিয়োগ দেই পৰিসীমা দুটা বিয়োগ কৰিব লাগিব কাৰ পৰা ডাঙৰটো বৰ্গৰ পৰিসীমাৰ পৰা সৰুটো বৰ্গৰ পৰিসীমা আমি বিয়োগ কৰি দিব লাগিব উত্তৰটো আমি কিমান পালো 32 কেনেকৈ বিয়োগ কৰিলো 8 ৰ পৰা 6 গলে 2 4 ৰ পৰা 1 গলে 3 হল এটা বৰ্গ দুটাৰ কালি পাৰ্থক্য তে বৰ্গ দুটা আছে আমাৰ তাৰ কালিও আছিল ডাঙৰ বৰ্গটোৰ কালি কিমান 144 আৰু সৰু বৰ্গটোৰ কালি কিমান 16 গতিকে এই দুটা পাৰ্থক্য কিমান হ'ব এটা 4 ৰ পৰা 6 যাবনে না যায় ইয়াৰ পৰা এই সাইডৰ পৰা 1 এটা আমি ধাৰ কৰি লৈ আহিলো কিমান হ'ব তেতিয়া 1 2 4 14 1 2 4 14 ৰ পৰা 6 গলে কিমান হৈ যাব 8 হল তেতিয়া কিমান থাকি যাব 1 2 3 13 তো গতিকে 1 2 3 13 ৰ পৰা যদি এই 1 টো গুচি যায় তাহলে কিমান হৈ যাব 12 গতিকে উত্তৰটো হৈ গ'ল আমাৰ 12 আৰু 8 মানে একক দশক শতক মানে 128 বৰ্গ সেন্টিমিটাৰ গতিকে মোৰ ছাত্ৰ ছাত্ৰীসকল 46 নং পৃষ্ঠাত থকা খুব ভাল লগা আৰু খুব মানে কিছুমান ইন্টাৰেষ্টিং অংক গতিকে এই অংক দুটা আমি কৰি দিলো যদি তোমালোকৰ সঁচাকৈ মোৰ ভিডিঅ'বোৰ ভাল লাগিছে নিশ্চয়কৈ লাইক কৰি পেলাই কমেন্ট কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা গতিকে আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছো থ্যাংক ইউ